কি খবৰ আপোনালোকৰ চাওকচোন 9টা বাজিলেহি এতিয়ালৈকে মই বৰ্তমান দোকানত কামেই কৰি আছোঁ কাৰণ দিন ছুটি কামবোৰ কোনো কাৰণতে আগবঢ়াব নোৱাৰোঁ কি কৰিম ৰাতিপুৱা মাইনাক 5:30টাত টিউচন থ'ব লাগে টিউচনৰ পৰা আহি আকৌ ঘৰৰ কাম কৰিব লাগে ঘৰৰ কাম কৰি নহয় মাইনা আকৌ টিউচনৰ পৰা আহি পাইহি আকৌ তাইক কলেজ পঠাব লাগে তাৰ পিছত ইফালে ফাইনেল পৰীক্ষাও আহি আছে তাইকো একো ক'ব আৰু ঘৰখনৰ সকলোখিনি কাম মানে এটো জেড নিজে কৰি আকৌ দোকানলৈ আহিব লাগে দোকানত আহি পাওঁতে মানে 10:30টা বাজি যায় আৰু মাইনাকটোতো একো ক'ব পৰা এতিয়া কণ্ডিশ্যন নাই কাৰণ তাইক এটাই কওঁ তুমি পঢ়া আৰু খোৱা খালি তোমাৰ কাম সিমানেই ঘৰৰ সকলোখিনি কাম কৰি এতিয়া বৰ্তমান ইয়াত টেইলাৰত ব্লাউজৰ কাম কৰি আছোঁহি ভাত দিয়াৰ কাম এটা কৰি আছিলোঁ ভাবিছিলোঁ আপোনালোকক কামবোৰ এবাৰ দেখাম বুলি ইমানেই মানে সময় কম ইটো কাম কৰি হয়হে মানে দেখাব পৰা নাযায় আকৌ কাষ্টমাৰ আহি পাইহি আকৌ সিটো কৰি হয়হে মানে দেখুৱাবলৈ ভাবোঁহে আকৌ কাষ্টমাৰ আহি পাইহি তেনেকেই থাকিবলগীয়া হৈ গৈছে এইকেইটা দিন মানে সময়বোৰ একদম মেকআপ কৰিব পৰা নাযায় সেই গতিকে কোনে কি কৰি আছে এতিয়া বাৰু কওকচোন চাওকচোন যদিনো 9টা বাজি গৈছে তথাপিতো কিন্তু কাম কৰি সঁচাকেই ভাল লাগিছে কাৰণ মই আগতো কৈছোঁ মই কাম ভাল পাওঁ আৰু কাম কৰি থাকিলে পইচাকেইটাও পাই থকা যায় মানে পইচাকেইটা পোৱাৰ পিছত যিমান কষ্ট কৰিলেও কষ্ট অনুভৱ নহয় যে কিবা এটা কষ্ট কৰিছোঁ বেছিকৈ কৰিবলৈহে মন যায় মই এতিয়া এই দোকানৰ পৰা গৈ আকৌ ভাত বনাম ভাত বনাই কৰি লৈ তাৰপিছত আকৌ অলপ টেইলাৰৰ কাম কৰিম ৰাতি শুওঁতেতো বহুত দেৰিয়ে হৈ যায় কোনে কি কৰি আছে এতিয়া আমাৰ পাকঘৰৰ গৃহিণীসকলেতো পাকঘৰৰ কামতেই চাব ব্যস্ত মই বৰ্তমান এতিয়ানো টেইলাৰ দোকানতেই ব্যস্ত হৈছেগৈ আৰু ভাবিছিলোঁ কালিলৈ ব্লাউজটো কৰিম কাৰণ ৰাতিপুৱা ব্লাউজটো মই 10টা বাজিত দিব লাগে আৰু এতিয়ালৈ যদি অলপ কাম আগবঢ়াই নথওঁ তেতিয়াহ'লে কালিলৈ 10টা বাজিত এই ব্লাউজটো মই দিব পৰা নাযাব তাৰ বিনিময়ত এতিয়া বৰ্তমান ব্লাউজটো কৰি আছোঁ চাওকচোন অকলে ভালো নালাগে কিন্তু ৰাতি আচলতে কাম কৰা কাৰণ কোনো দোকানত ষ্টাফো নাথাকে আৰু অকলে খুব সুন্দৰভাৱেৰে যে মানে কামখিনি কৰিব পৰা যায় 2 নম্বৰ কথাটো কামটো কৰিও ভাল লাগে এতিয়া চিলাই আছোঁ আৰু ব্লাউজ মোটামুটি হৈ গৈছেহি বৰ্তমান এতিয়া চাওকচোন এই আটা পাত্তা বৰ্তমান বনোৱা হৈ গ'ল এইফালে আৰু এইফালে 2 নম্বৰ পাত্তাটো বনোৱা হৈ গৈছে আৰু চাওক হাতবোৰ বনাই থৈ দিছোঁ বৰ্তমান পিঠিটো টাচ কৰিম আৰু মানে 100ৰ ভিতৰত 80% কাম হৈ গৈছে আৰু এইখিনি কালিলৈ কৰিম কাৰণ এতিয়ানো বহুত ৰাতি হৈ নাই দোকানতে আছোঁ আৰু ইয়াৰ পৰা গৈ ভাত বনাব লাগিব আজিলৈ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট ফ'ল' কৰিবলৈ নাপাহৰিব মোৰ কেমেৰা ধৰা মানুহ নাই কাৰণ মই এনেকৈ মোবাইলটো থৈ নিজে ভিডিঅ' বনাব লাগে